স্টুডেন্ট আমি যোৱা যেটো পাৰ্ট আছিল সেই যোৱা পাৰ্টত যেটো নিউক্লিওসাইডৰ কেমিক্যাল স্ট্ৰাকচাৰটো পঢ়াইছিলো আমি তাত জাস্ট অলপ ৰিভিউ কৰি দিম আমি কেনেকৈ নিউক্লিওসাইডৰ ফৰ্মেশনটো হয় এটো আমি চাই দিম যে নিউক্লিওসাইডৰ যদি ফৰ্মেশন আমি চাও তেহলে আমি এনেকৈ লিখিম chemical structure of নিউক্লিওসাইড অর্থাৎ নিউক্লিওসাইডৰ ৰাসায়নিক গঠন এই নিউক্লিওসাইডৰ যি ৰাসায়নিক গঠন এই ৰাসায়নিক গঠন দুটা স্তৰৰ মাজেৰে আমি বুজাম প্ৰথম ষ্টেপটোৰ ভিতৰত থাকিব পিউৰিনটো থাকিব পিউৰিনটো আমি কৈছিলো যে পিউৰিন যদি নিউক্লিওসাইড হ'ব লগা হয় আমি আগতে পাইছিলো নিউক্লিওসাইডটো কি হ'ব যে নাইট্ৰজেন যুক্ত ক্ষাৰক আৰু পেন্টছ সুগাৰ লগ লাগি অৰ্থাৎ পঞ্চ শৰ্কৰা লগ লাগি কি হ'ব নিউক্লিওসাইডৰ সৃষ্টি হ'ব আমি জানো যে নাইট্ৰজেন যুক্ত ক্ষাৰকটোক আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা হ'ব কি পিউৰিন আৰু এটা হ'ব কি পাইৰুভেট এতিয়া যেহেতু পিউৰিনৰ আমি কি কিয়ৰ স্টেপটো চাম যে পিউৰিনৰ থকা যিবিলাক নাইট্ৰজেন যুক্ত ক্ষাৰক আছে সেই নাইট্ৰজেন যুক্ত ক্ষাৰকে পেন্টছ সুগাৰৰ লগত লগ লাগি কেনেকৈ নিউক্লিওসাইডৰ গঠন কৰে এইটো আমি চাম তো আমি এটা যদি স্টেপ 1 ৰ যি ফৰ্মুলা এই ফৰ্মুলা যদি আমি কও যে যিমান কিটা পিউৰিনত নাইট্ৰজেন যুক্ত ক্ষাৰক অৰ্থাৎ পিউৰিনত যিমান কিটা নাইট্ৰজেন যুক্ত ক্ষাৰক আছে এডিনিন আৰু গুৱানিন এই এডিনিন আৰু গুৱানিন অৰ্থাৎ পিউৰিনৰ নাইট্ৰজেন যুক্ত ক্ষাৰকৰ 9 নম্বৰ নাইট্ৰজেনৰ স্থানত থকা হাইড্ৰজেনৰ লগত আৰু পেন্টছ সুগাৰৰ 1 নম্বৰ কাৰ্বন স্থানত থকা OH মূলকৰ লগত বিক্ৰিয়া কৰি পানী অণু অপহৃত কৰি নিউক্লিওসাইডৰ সৃষ্টি হয় এটা ফৰ্মুলা এতিয়া আমি যদি পিউৰিনত যি নাইট্ৰজেন যুক্ত ক্ষাৰক দুটা আছে সে আমি এডিনিন আৰু গুৱানিনৰ ডিফাৰেন্স পাৰ্ট কৈ আমি স্ট্ৰাকচাৰটো চাম সে এডিনিনৰ ক্ষেত্ৰত দেখিছো ধৰি লৈছো নাইট্ৰজেন যুক্ত ক্ষাৰকটো এডিনাইন আছে প্লাস কি কৰিম পেন্টছ সুগাৰ তেনেহলে নিউক্লিওসাইডটো কি হ'ব এডিনোসাইড হ'ব এটা হ'ব এডিনিন প্লাস পেন্টছ সুগাৰ নিউক্লিওসাইড হ'ব এডিনোসাইড এতিয়া এডিনিনৰ আমি কি লিখিম ৰাসায়নিক গঠনটো কি হিটো লিখিম এডিনিনৰ ৰাসায়নিক গঠন एक नंबर कार्बन 2 3 4 5 6 7 8 9 এতিয়া ইয়াত কি হ'ব এটা এমিন গ্ৰুপ হ'ব ইয়াত কি হ'ব নাইট্ৰজেন হ'ব আমাৰ ডাবল বন্ড হ'ব এটা হ'ব কাৰ্বন হ'ব ডাবল বন্ড হ'ব এটা হাইড্ৰজেন হ'ব ডাবল বন্ড আহিব নাইট্ৰজেন আহিব ডাবল বন্ড এটা কাৰ্বন থাকিব হাইড্ৰজেন 9 নম্বৰ স্তৰত কি আছে নাইট্ৰজেন নট কি আছে 9 নম্বৰ স্তৰত হাইড্ৰজেন আছে এইটো হাইড্ৰজেন ইয়াৰ লগত আমি কি কৰিম পেন্টছ সুগাৰটো আমি আঁকিম পেন্টছ সুগাৰ এইটো 1 নম্বৰ 2 3 4 ইফালে 5 CH2OH 1 নম্বৰ কাৰ্বন স্তৰত কি থাকিব OH মূলক এই OH মূলকৰ লগত কাৰ্বন হাইড্ৰজেন OH মূলক কাৰ্বন হাইড্ৰজেন OH মূলক কাৰ্বন H এই OH মূলকৰ লগত আৰু 9 নম্বৰ স্থানত থকা 9 নম্বৰ নাইট্ৰজেন স্থানত হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি কি কৰিব পানীৰ অণুৰ সৃষ্টি কৰিব এই পানীৰ অণু অপহৃত হৈ কি কৰিব এডিনোসাইন নামৰ নিউক্লিওসাইডৰ সৃষ্টি কৰিব আমি এনেকুৱা কিছু
এইটো কি হ'ব এডিনোসাইন কি হ'ব স্ট্ৰাকচাৰটো হ'ব তে ডিয়াৰ ষ্টুডেণ্ট তোমালোকে এই কেমিকেল স্ট্ৰাকচাৰটো তোমালোকে ড্ৰ কৰি লোৱা হৈছে এতিয়া আমি স্টেপ 2 লৈ যাম মুছি দিছো স্টেপ 2 কি হ'ব যে যেহেতু নাইট্ৰোজেন যুক্ত ক্ষাৰক আমি দুটা ভাগত ভাগ কৰিছিলো এটা আছিল পিউৰিন এটা আছিল পাইৰোমেডিন এই পাইৰোমেডিনৰ ক্ষেত্ৰত কি হ'ব তাৰ ৰাসায়নিক গঠনটো অলপ কি হ'ব চেঞ্জ হ'ব এই কাৰণে ইয়াৰ নাম আমি স্টেপ 2 দিছো তেনে স্টেপ 2 তো আমি কি পাম পাইৰিমাইডিন পাইৰোমেডিনৰ ক্ষেত্ৰত কি হ'ব যেটো নাইট্ৰোজেন যুক্ত ক্ষাৰক থাকিব এই নাইট্ৰোজেন যুক্ত ক্ষাৰকৰ 3 নম্বৰ নাইট্ৰোজেন স্থানত থকা হাইড্ৰোজেন আৰু পঞ্চ শৰ্কৰাৰ 1 নম্বৰ স্থানত থকা OH মূলকৰ লগত বিক্ৰিয়া কৰি পানীৰ অণু সৃষ্টি কৰি এই পানীৰ অণু অপহৃত হৈ নিউক্লিওসাইডৰ সৃষ্টি কৰিব যেহেতু পাইৰোমেডিনত আমি কি পাইছিলো নাইট্ৰোজেন যুক্ত ক্ষাৰকটো কি পাইছিলো সাইটোসিন থাইমিন এন্ড ইউৰাসিল মই এটা এক্সাম্পল কৰি দিম বাকি যি দুটা নাইট্ৰোজেন যুক্ত ক্ষাৰক থাকিব তোমালোকে ট্রাই কৰিবা যদি তোমালোকে নোৱাৰা কমেন্ট বক্সত লিখিবা মই এখিনি কৰি দিবলৈ ট্রাই কৰিম সে সাইটোসিনৰ স্ট্ৰাকচাৰটো আমি লাগিছো দৰি লৈছো নাইট্ৰোজেন যুক্ত ক্ষাৰকটো কি আছিল সাইটোসিন প্লাস পেন্টোজ সুগাৰ তেনেহলে নিউক্লিওসাইডটো হ'ব সাইটিডাইন ইদেব নিউক্লিওসাইড আমি সাইটোসিনৰ কেমিকেল স্ট্রাকচাৰটো আঁকিম 1 নম্বৰ 2 3 4 5 6 কাৰ্বন NH2 এমিন গ্ৰুপ ডাবল বন্ড হাইড্ৰোজেন কার্বন ও নাইট্রোজেন 3 কার্বন ডাবল বন্ড এটা কতটা হাইড্ৰোজেন হ'ব তেনেহলে এই সাইটোসিনৰ 3 নম্বৰ নাইট্ৰোজেনত থকা কি আছিল এটা হাইড্ৰোজেন আৰু পঞ্চ শৰ্কৰা এটো 1 নম্বৰ 2 3 4 5 অর্থাৎ এক পঞ্চশৰ্কৰাৰ 1 নম্বৰ কাৰ্বন স্থানত থকা OH যেটা আছিল OH ইয়াৰ লগত বিক্ৰিয়া কৰি কি কৰিছে পানীৰ অণু সৃষ্টি কৰি পানীৰ অণু অপহৃত হৈছে অপহৃত হৈ নিউক্লিওসাইডটো কি হ'ব সাইটিডাইনৰ সৃষ্টি হৈছে এনেকুৱা হ'ব এটো কি হ'ব সাইটিডাইন হ'ব এটো হ'ব তোমাৰ সাইটোসিন প্লাস পেন্টোজ সুগাৰ নিউক্লিওসাইড হ'ব সাইটিডাইন এনেকৈ কি হ'ব নিউক্লিওসাইডবোৰ সৃষ্টি হ'ব ঠিক তেনেকৈ থাইমিনৰ লগত পেন্টোজ সুগাৰ লগ লাগি থাইমিডাইনৰ সৃষ্টি হ'ব ঠিক তেনেকৈ ইউৰাসিলৰ লগত পেন্টোজ সুগাৰ লগ লাগি কি হ'ব ইউৰাডাইনৰ সৃষ্টি হ'ব এই ক্ষেত্ৰত অলপ বেলেগ আছে যেহেতু আৰএনত নাইট্ৰোপিউৰিনৰ পাইৰোমেডিনৰ কি না থাকে থাইমিনৰ পৰিৱৰ্তে ইউৰাসিল থাকে এই কাৰণে আৰএনৰ ক্ষেত্ৰত কি নহব যে সাইটিডাইন নহব সাইটোসিন পেন্টোজ সুগাৰটো হ'ব ডিঅক্সি পেন্টোজ সুগাৰ তোমাৰ থাইমিন প্লাস ডিঅক্সি পেন্টোজ সুগাৰ নিউক্লিওসাইডটো হ'ব কি সাইটি ডিঅক্সি থাইমিডাইন এনেকৈ নিউক্লিওসাইডবোৰ হ'ব নেক্সট ক্লাছত আমি নেক্সট টপিকটো আৰম্ভ কৰিম থ্যাংক ইউ